নিৰ্বাচনৰ গৰম বতাহ ভাতৃঘাতী সংঘৰ্ষৰ শংকা বিটিআৰত যিমানে বিটিআৰত নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই নিৰ্বাচনক কেন্দ্ৰ কৰি বৃদ্ধি পাইছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ ইয়াৰ মাজতে সামাজিক মাধ্যমত বিস্ফোৰক অভিযোগ মন্ত্ৰী ইউজি ব্ৰহ্মৰ মন্ত্ৰী ইউজি ব্ৰহ্মই সামাজিক মাধ্যমত লিখিছে এক অহনি সংকেত আকৌ এক অশুভ শক্তিয়ে বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি আকৌ ভাতৃঘাতী সংঘৰ্ষ আৰু গোষ্ঠীগত সংঘৰ্ষ লগোৱাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে যেন লাগিছে এইটোৱে হৈছে মন্ত্ৰী উৰ্হাও গৌৰা ব্ৰহ্মৰ সম্পূৰ্ণ পোষ্ট ইউজি ব্ৰহ্মৰ এই পোষ্টৰ পাছতেই মন্ত্ৰী ইউজি ব্ৰহ্মক উভতি ধৰিলে দুৰ্গা দাস বৰুৱাই কেবিনেট মন্ত্ৰীগৰাকীয়ে অশনি সংকেত দেখাৰ পিছত গৃহ বিভাগক জনাইছেনে কোনে সংঘাত আৰম্ভ কৰিব বুলি আপুনি ভাবিছে ইউজি ব্ৰহ্ম এগৰাকী কেবিনেট মন্ত্ৰী কথা তেওঁলোকে ইউজি ব্ৰহ্মই অসম চৰকাৰক দৃষ্টিগোচৰ কৰাত ফেইলিয়ৰ হৈছে নেকি যে যি অশনি সংকেত তেওঁ দেখা পাইছে ৰাজ্য চৰকাৰৰ গৃহ বিভাগক তেওঁ জনাব লাগে নাম্বাৰ 2 আকৌ বিটিচিত অশান্ত ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে নেকি উৰ্হাও গৌৰা ব্ৰহ্ম ডাঙৰীয়াৰ আপোনাক ক'ব বিচাৰিছোঁ যে ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি যোৱা দিনবিলাক আপোনালোক আৰু আপোনালোকৰ সংগীবিলাকে কৰিছিল নেকি কোনে কৰিব বুলি আপুনি ভয় খাইছে ইউজি ব্ৰহ্মৰ সামাজিক মাধ্যমৰ বিস্ফোৰক পোষ্টক লৈ প্ৰতিক্ৰিয়া ইএম জগদীশ চৰকাৰৰ ইউজি ব্ৰহ্মক গৰিহণা ইএম জগদীশ চৰকাৰৰ ব্ৰহ্মৰ দৰে এজন ব্যক্তি দায়িত্বশীল মন্ত্ৰী অসমৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী হৈ এই ধৰণৰ কথা তেওঁৰ শুবা নাপায় গতিকে মই গৰিহণা দিছোঁ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ